আমি কিমান কি পঢ়ি আছিলো ICT স্কিল ফিনিশ হ'ল কথা নাপাতিবা 3 নম্বৰ চেপ্টাৰটো ফিনিশ হ'ল 3 নম্বৰ আমি কম্পিউটাৰ কেনেকৈ ইউজ কৰে কি কথা কম্পিউটাৰ কি হয় কম্পিউটাৰ ফুল ফৰ্ম ইয়াৰ কিছুমান কোৱেশ্যনো কৰিলো তো এইখিনি যি কৰিবলগীয়া আছে ইয়াত কৰিলো যিমানখিনি পঢ়োৱা আছে ইমানখিনি পঢ়িবলৈ আৰু লিখিব পাৰিলে হৈ যাব ফুল ফৰ্মখিনি চাবা পাৰ্থক্যখিনি চাবা এতিয়া আমি শৰ্টকাট কি যিখিনি আছে কন্ট্ৰল C কন্ট্ৰল V লিখাইছিল যিখিনি সেইখিনি চাবা ঠিক আছে এতিয়া আমি নেক্সট এটা চেপ্টাৰ ষ্টাৰ্ট কৰো এটা হৈছে এন্টাৰপ্ৰেনাৰশিপ স্কিল এন্টাৰপ্ৰেনিউৰিয়েল স্কিল বুলি কোৱা হয় এন্টাৰপ্ৰেনাৰশিপ মানে ব্যৱসায় কেনেকৈ কৰে এন্টাৰপ্ৰেনাৰ কেনেকৈ হয় তাৰ কিছুমান স্কিল লাগে তাৰ কিছুমান গুণ লাগিব সেইখিনি হৈছে এন্টাৰপ্ৰেনাৰশিপ স্কিল পৰিচয় কি দিছে অসমীয়াত এন্টাৰপ্ৰেনাৰটোক কয় উদ্যোগী গম পাইছানে উদ্যোগ হৈছে এক প্ৰকাৰৰ স্বনিযুক্তি য'ত এজনে মানুহৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ব্যৱসায় চলায় গম পাইছানে এজনে কি কৰে মানুহৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ব্যৱসায় চলায় আৰু লাভ অৰ্জন কৰিবলৈ ব্যৱসায়টো উন্নত কৰাৰ উপায় বিচাৰি উলিয়ায় ঐ সেইফালে কি ওলাইছে এইফালে আছো এইখিনি বক বঢ়িয়া কি হয় ব্যৱসায়টো মানুহে প্ৰয়োজনীয়তা পূৰণৰ বাবে ব্যৱসায় চলায় এতিয়া এটা কথা ইয়াত কৈছে চোৱা প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে ব্যৱসায়টো চলায় প্ৰয়োজনীয়তা কাৰ হৈছে আমাৰ হৈছে যেনেকৈ ঘৰৰ পৰা ইয়ালৈ আহিবৰ কাৰণে গাড়ী দৰকাৰ হৈছে আৰু মানুহজনে কি কৈছে মেজিক চলাইছে বেটেৰী ৰিক্সা চলাইছে হয় নহয় যদি বেটেৰী ৰিক্সাখন নচলালেহেঁতেন তেতিয়া আমি ঘৰৰ পৰা ইয়ালৈ আহিব নোৱাৰিলোহেঁতেন পাৰিলেহেঁতেন নাই তেতিয়া আমি খোজকাঢ়ি আহিবলগীয়া হ'লহেঁতেন প্ৰয়োজন কাৰ হৈছে আমাৰ হৈছে সেইটো কাৰণে সি কৰিছে এইটো নাভাবিবা তাৰ সি কৰিছে আমাৰ প্ৰয়োজন হোৱা নাই আমাৰ প্ৰয়োজন হৈছে সেইটো কাৰণে আমি চলাই আছো গম পাইছানে দোকান এখন প্ৰয়োজন হৈছে সেইটো কাৰণে তাত গৈ মানুহে কিবা খাইছে যদি দোকানখনৰ প্ৰয়োজন নহ'লহেঁতেন মানুহে গৈ নাখালেহেঁতেন আৰু দোকানো বন্ধ কৰিলে গম পাইছানে সেই নুমলীগড় দোকানকেইখন চলি আছে মানুহৰ দৰকাৰ হৈছে সেইটো কাৰণে চলি আছে যদি মানুহৰ দৰকাৰ নহ'লহেঁতেন দোকান বিক্ৰী নহ'লহেঁতেন আৰু দোকানো বন্ধ কৰিলে গতিকে প্ৰয়োজনীয়তাটো কাৰ হয় আমাৰ প্ৰয়োজনীয়তা হয় আৰু সেইখিনি পূৰণ কৰিবৰ কাৰণে ব্যৱসায়টো চলায় আৰু তাৰ পৰা কি কৰে লাভ অৰ্জন কৰে আৰু ব্যৱসায়টো উন্নত কৰিবলৈ বিচাৰি আছে লাভ কৰিলেও নহ'ব ব্যৱসায়টো উন্নত কৰিব লাগিব আজি ফুচকাৱালা এটা গোটেই জীৱন ফুচকাকে বিকি থাকে কিন্তু উন্নত কৰিব লাগিব যদি উন্নত কৰিব নোৱাৰে তেতিয়াহ'লে নহ'ব গম পাইছানে ব্যৱসায় কৰিলেই নহয় ব্যৱসায়টো উন্নত কৰিব লাগিব দিনে দিনে উন্নতি হৈ যাব লাগিব আজি কিবা এটা কৰিছে কাইলৈকে এখন হোটেল কাইলৈকে দুখন হোটেল বা তেনেকৈ এটা আপগ্ৰেড হ'ব লাগিব আৰু সেইটো কাৰণে চিন্তা কৰি থাকিব লাগিব কেনেকৈ আৰু ব্যৱসায়টো উন্নতি কৰিব পাৰোঁ সেইখিনিতে ফুল ষ্টপ লগাইলে নহ'ব এইখিনিতে কৰিছোঁ ইমানতে সামৰণি কৰিলে নহয় তাতকৈ আগবঢ়াটোহে এণ্টাৰপ্ৰেনাৰ নহ'বা এইবিলাক লোকেল দোকান গম পাইছানে সেইটো এণ্টাৰপ্ৰেনাৰ বুলি নকয় সেইবিলাকক সৰু সুৰা খুচুৰা ব্যৱসায়ী বুলি কয় যদিহে ইমানতে ষ্টপ কৰি দিয়ে যদি সি আৰু চিন্তা কৰি থাকে এইখিনিৰ পৰা এইটো লাভ হৈছে আৰু কিবা কৰিলে আৰু ভালকৈ লাভ হ'ব নেকি সেইটোহে এণ্টাৰপ্ৰেনাৰ গম পাইছেনে যদি কিবা এটা বিজনেছ কৰি আছে বোলে সেইটোকে কৰি আছে আৰু গোটেই জীৱনটো সেইটোতে গুচি গ'ল তেতিয়াহ'লে সেইটো এণ্টাৰপ্ৰেনাৰ নহয় সি আৰু আইডিয়া ভাবিব লাগিব মই এইটো বিজনেছ কৰিছোঁ আৰু কিবা কি ছাইড বিজনেছ কৰিব পাৰোঁ নেকি আৰু কি কৰিব পাৰোঁ নেকি আৰু আগলৈ যাব পাৰি নেকি এইটোত ইমান এটা প্ৰফিট নহ'লে সিটো চলাব পাৰি নেকি এইবিলাক তাৰ মাইণ্ডত ডেইলি খেলাই থাকিব লাগিব ডেইলি চিন্তা কৰি থাকিব লাগিব তেতিয়া সি এণ্টাৰপ্ৰেনাৰ তো এণ্টাৰপ্ৰেনাৰটোৰ শব্দটো ক'ৰ পৰা আহিছে ফ্ৰান্স শব্দ এণ্টাৰপ্ৰেনিয়ৰৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থটো হৈছে টু আণ্ডাৰটেক লাভমুখী ব্যৱসায় আৰম্ভ কৰা লাভমুখী ব্যৱসায়টো কৰিলে লাভ হ'ব লাগিব এণ্টাৰপ্ৰেনাৰৰ কিছুমান বৈশিষ্ট্য এণ্টাৰপ্ৰেনাৰৰ কি বৈশিষ্ট্য আছে ই সৃষ্টি বা বিকাশৰ বাবে অৰ্থনৈতিক কাৰ্যকলাপ আৰু এটা লাভমুখী সংগঠন বজাই ৰাখিব লাগিব মানে সি ব্যৱসায়টোৰ পৰা লাভ কৰি থাকিব লাগিব এনেকুৱা ব্যৱসায় কৰিছে বোলে তাৰ পৰা লাভ হোৱা নাই তাৰ লোকচানে হৈছে গতিকে সেইটো ব্যৱসায় দি থাকি লাভ নাই গম পাইছেনে লাভমুখী সংগঠন বজাই ৰাখিব লাগিব ইয়াৰ আৰম্ভণিতে এক সুযোগ হিচাপে চিনাক্ত কৰা আৰু বজাৰত বিক্ৰী লাভৰ ব্যৱস্থাপনা কৰা ই এটা সুযোগ বুলি নিজকে ভাবিব লাগিব কিবা এটা প্ৰব্লেম হৈছে মানুহৰ সেই প্ৰব্লেমটো সি নিজকে সুযোগ বুলি ভাবি বজাৰত সেইটো বস্তু উপস্থাপন কৰিব লাগিব
বেটেৰী ৰিক্সা এখন প্ৰথমে যোনে কিনিছিলে সি ভাবিছিলে চাগে নচলিলে কি হ'ব, নচলিব পাৰে। ইমান টেম্পু আছিলে না আগতে, অটো আছিলে ডিজেলত চলা বা বেটেৰীত চলা। আগতে অটোহে চলিছিলে, ক'ত হেৰি চলিছিলে। বেটেৰী ৰিক্সাটো এতিয়াহে ওলাইছে, তাৰ আগত কি চলিছিলে, অটো আছিল। তো সি যদি বেটেৰী ৰিক্সা কিনাটো যদি ভাবিছিলে এইবিলাকত কোন উঠিব, কিন্তু সিটো ৰিক্সটো লৈছে। 1 লাখ টকা 1.5 লাখ টকা যিমানেই হয় বেটেৰী ৰিক্সাখনৰ, সিটো সেই ৰিক্সটো লৈছে। যদি কাৰেণ্ট নাথাকে তেতিয়া নচলে এইখন। আকৌ হয়তো ভাল কৰিবলৈ মানুহো নাপাব, বেটেৰীটো চাৰ্জ দি থাকিব লাগিব। সিমানখিনি সি ৰিক্স লৈ সেই কামটো কৰিলে। আজি চোৱা অটো নাই এখন, পেট্ৰলত চলা অটো নাই এখন, চব বেটেৰী ৰিক্সাই চলি আছে। যোনে প্ৰথমতে কামটো আৰম্ভ কৰিছিলে সি ৰিক্স লৈছিলে নাই, সি ৰিক্স লৈছিলে। আৰু যোনে প্ৰথমতে আৰম্ভ কৰিছিলে সি চবতকৈ বেছি প্ৰফিট তাৰে হ'ল। সি এখন বেটেৰী ৰিক্সাৰ পৰা চাগে 4-5খন ল'লে, কাৰণ তেতিয়া মাৰ্কেটত নাছিলে কোনো, চবেই পেট্ৰল ডিজেল 100 টকা লিটাৰত ভৰাই আছে। সি দিনটোত মাত্ৰ 50 টকা খৰচা কৰি 700-800 টকা লাভ কৰি আছিলে, হয় নাই। বেটেৰী ৰিক্সা এখন দিনটোত চলাবৰ কাৰণে খুব বেছি 50 টকা এটা খৰচা হয়। আৰু তোমালোকৰ পৰা ভাড়া কিমান লয় এটা পৰা? 10 টকা 10 টকা 10 টকাকৈ। এটা বেটেৰী ৰিক্সা কমেও 1000 টকা লাভ থাকে ডেইলি, অতি কমেও। এতিয়া বাঢ়ি গ'ল, লাভটো ভাগ হৈ গ'ল। আগতে এইটো আৰু বেছি আছিল, গম পাইছা নাই। এতিয়া কিন্তু সি যোনে প্ৰথমতে আৰম্ভ কৰিছিলে সি ভাল প্ৰফিটত আছিলে। লাহে লাহে এতিয়া প্ৰথম নাম এটাই চলিছিলে, তেতিয়াতো 10টাই চলাব ধৰিলে। আগতে যদি এটা কাষ্টমাৰ হৈছিলে এতিয়াতো সেই 10টা কাষ্টমাৰলৈ গুচি গ'ল, ভাগটো 10টাৰ মাজত ভাগ হ'ল, তেনেকুৱা হৈছে। এতিয়া ইয়াৰ কি হয়, আৰম্ভণিতে সুযোগ হিচাপে চিনাক্ত কৰা, এইটো সুযোগ বুলি সি ভাবিব লাগিব। সি কেলকুলেশ্যন কৰি ল'লে। যোনে প্ৰথমতে মই বেটেৰী ৰিক্সাটো এক্সাম্পল দিছোঁ, আৰু তেনেকুৱা ধেৰ এক্সাম্পল আছে। সি প্ৰথমতে কেলকুলেশ্যন কৰি ল'লে যে মই যদি বেটেৰী চলাওঁ মই কম দামতে নিব পাৰিম মানুহক, মোৰো প্ৰফিট থাকিব। সি কেলকুলেশ্যন কৰি উলিয়াই পেলাল। আৰু বজাৰত বিক্ৰী লাভৰ প্ৰস্তাৱনা, সেইটো বজাৰত যে চলিব, মাৰ্কেটত যে চলিব সেইটো বস্তু, সেইটো চিন্তা কৰি উলিয়াই। এতিয়া মই এটা এক্সাম্পল দিওঁ। মোৰ যিখন কিতাপ মই প্ৰথমতে 300খন উলিয়াইছিলোঁ, 300। সেইখন ইমানেই গ'ল অল অভাৰ আছামত। এতিয়া নেক্সট টাইম মই 1000 প্ৰিণ্ট কৰিছোঁ, 1000 ফিনিছ হ'ব। নতুন নতুন বস্তু সোমাই আছোঁ, চেল হৈ গৈ আছে। মিছত দি দিলোঁ আৰু গৈছে, মিছৰ পৰা কিনি লৈ যায় অল অভাৰ আছামত। আজি কমেও 10খন 15খন মান ডেইলি যায়। এতিয়া কালি দেখিছোঁ 7টা-8টা মানৰ অৰ্ডাৰ আছে অল অভাৰ আছামত। মোক সিফালে চিনি নাপায় কোনো। সেই কিতাপখন তাতে মিছত অৰ্ডাৰ কৰি দিয়ে, তাৰপৰাই গুচি যায়। প্ৰথমতে মই 300 তাকো মই বনাইছিলোঁ আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে। মই প্ৰথমতে চালোঁ প্ৰব্লেমটো কি চালোঁ, এই কিতাপখন এইখন যিখন পঢ়াইছোঁ তোমালোকক, এইখন কিতাপৰ কথাই কৈছোঁ। প্ৰব্লেমটো কি, কিতাপখন আছিলে ইংলিছত, সেই তোমালোকক যে দিছিলোঁ এণ্টাৰপ্ৰেনাৰ স্কিল কিতাপখন, ইংলিছৰ যিখন কিতাপ। আৰু ইংলিছ কিতাপখন পঢ়িবলৈ যদি তোমালোকক কি দিওঁ বুজি পাবানে? নোপোৱা। লিখাব লাগিব কিহত? অসমীয়াত। লিখিবলৈও প্ৰব্লেম, কেনেকৈ লিখাম? সেইটো কাৰণে মই কি কৰিলোঁ, গোটেই কিতাপখনকে ইংলিছৰ পৰা অসমীয়ালৈ অনুবাদ কৰি তাৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন বস্তু এনেকৈ উলিয়াই পেলালোঁ কিতাপৰ নিচিনা। তাৰপিছত ভাবিলোঁ এইটো চলে নচলে ঠিক নাই। প্ৰথম চলাই নাছিলে, কোনো নলয়। আমাৰ স্কুলতো মই এনেই দিলোঁ 2-3খনমান যায়, দিয়ে হ'ল আৰু 40-50 হাজাৰমান টকা বৰবাদ। তাৰপিছত দেখিলোঁ নহয়, আমাৰ ইয়াতহে চলা নাই। গোটেই অসমৰ পৰা সিটোৱে ফোন কৰিছে, মই মানে ফোনৰ পৰা শান্তিয়ে নোপোৱা সেইটো। আপোনাৰ কিতাপখন মোলৈ পঠাই দিব। গোৱালপাৰালৈ পঠিয়ালোঁ 400-300 100-150 মান। কোকৰাঝাৰ, শিৱসাগৰ, কামৰূপ। তাৰপিছত দেখিলোঁ নহয় কথাটো, মানুহে লয়। তাৰপিছত সেই 300 ফিনিছ হৈ গ'ল। 300 খতম কৰিবৰ কাৰণে মোৰ বহুত দেৰি লাগিলে, কাৰণ গম নাপাইছিলে কোনো। এতিয়া গম পাই গ'ল। তাৰপিছত আকৌ 500 প্ৰিণ্ট কৰিলোঁ, 300 হৈ যাব চব। সেই 500 গ'ল ফিনিছ। তাৰপিছত আকৌ 1000 প্ৰিণ্ট কৰিলোঁ এইবাৰ, সেই 1000 এতিয়া ফিনিছ হ'বলৈ হৈছে। প্ৰব্লেমটো কি, মই যিটো প্ৰব্লেম ফেচ কৰিছিলোঁ চবেই একেটা প্ৰব্লেমেই ফেচ কৰিছিলে। কিতাপখন ইমান ডাঙৰ, অসমীয়াত ইংলিছত আছে, ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে। তাৰ বদলি যদি অসমীয়াত পঢ়ে তেতিয়াহ'লে বেছি লাভ আছে। আৰু তো এইটো চলিউশ্যন পাই গ'লোঁ, চবেই অল অভাৰ আছামত চবেই একচেপ্ট কৰি ল'লে। আৰু কিমান দূৰ চলাই নাজানো, এতিয়া 1000 প্ৰিণ্ট দিছিলোঁ, প্ৰায় ফিনিছ 1000। এতিয়া আকৌ চাগে
প্ৰিণ্ট কৰিব লাগিব এইবাৰ 2000 প্ৰিণ্ট কৰিম ঠিক আছে এইখন দিয়া যিখন এইখন গোটেইখন ইংলিছত আছে এখন এতিয়া মই অসমীয়াত বনাই দিলোঁ এতিয়া পঢ়িও তোমালোকে বুজি পাইছা মোৰ পঢ়াই ভাল লাগিছে হয় নহয় ইংলিছত থকা কি পঢ়া এইখন গোটেই ইংলিছত বুজাই হেৰি কৰি থাকিলে এতিয়া তোমালোকে লিখিব হ'লে কি তোমালোকক যদি পৰীক্ষাত আহে এতিয়া এণ্টাৰপ্ৰিনাৰ শব্দটো ক'ৰ পৰা আহিছে তুমি এতিয়া নিজে পঢ়িও গম পাবা ফ্ৰান্স শব্দ বুলি হয় নহয় ইংলিছত থকা লাইন পঢ়িব পাৰিলা তুমি বুজিয়ে নাপালো তাই ইংলিছত লিখিবই নাজানে কেইটামানে এণ্টাৰপ্ৰিনাৰ এতিয়া যদি তোমালোকৰ পৰীক্ষাত আহে এণ্টাৰপ্ৰিনাৰশ্বিপৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰা হ'ল এতিয়া কি লিখিবা এই গোটেইখিনি বস্তু তোমালোকে লিখি দিব পাৰিবা নিজে লিখি দিব পাৰিবা তুমি এনেকৈ বেলেগৰ নপঢ়ালেও হ'ব কিতাপখন নিজে পঢ়ি যদি চাই আৰামত লিখি দিব পাৰিবা এতিয়া এজন সফল উদ্যোগী কোনবোৰ গুণ থাকিব লাগিব এজন বিজনেছ কৰা মানুহ এজন ব্যৱসায়ীৰ কেইটামান গুণ থাকিব লাগিব প্ৰথম কথা হ'ল তেওঁ আত্মবিশ্বাসী হ'ব লাগিব আত্মবিশ্বাসীটো হ'বই লাগিব মই বিজনেছটো কৰিছোঁ বিজনেছৰ পৰা মোৰ প্ৰফিট যে হ'ব সেইটোত মই চিয়ৰ থাকিব লাগিব যদি সেইটো নাথাকে তেতিয়াহ'লে সি লছ খাব নিজৰ বিজনেছটোৰ ওপৰত তাৰ বিশ্বাস থাকিব লাগিব তেওঁলোকে তেওঁলোকৰ সামৰ্থ্যত বিশ্বাস কৰে মই এইটো কাম কৰিব পাৰিম সেইটো কাৰণে ৰিস্কটো লয় তেওঁলোকে ব্যৱসায়ত নতুন ধাৰণা চেষ্টা কৰি থাকে এইটো মই কৈছোঁ নহয় সদায় ট্ৰাই কৰি থাকে নতুন কিবা এটা কৰিব পাৰিম নেকি একেটা জেগাতে নাথাকে তেওঁলোকে তেওঁলোকৰ ব্যৱসায়ত নতুন ধাৰণা চেষ্টা এইটো ক'লোঁ তেওঁলোক ধৈৰ্যশীল কেতিয়াবা লছ হ'ব পাৰে লছ হ'ব বুলি আৰু মই ব্যৱসায় নকৰোঁ হাজিৰাকৈ কৰোঁ বুলি নহ'ব ব্যৱসায়ত লাভ লোকচান থাকেই যেতিয়া লাভ হ'ব তুমি ইমান ফূৰ্তি হৈ যাব নালাগে যেতিয়া লছ হ'ব ইমানো ডিপ্ৰেশ্যনত গুচি যাব নালাগে গম পাইছানে তাৰ মিডল ৰাস্তাত যাব লাগিব তেওঁলোক সৃষ্টিশীল আৰু ব্যৱসায়িক ধাৰণাবোৰৰ বিষয়ে বেলেগ ধৰণে চিন্তা কৰে তেওঁ ব্যৱসায়িক যিবোৰ ধাৰণা আছে সেইবোৰ বেলেগ ধৰণে চিন্তা কৰিব সাধাৰণ মানুহৰ নিচিনাকৈ চিন্তা নকৰে সাধাৰণ মানুহে কি বুলি চিন্তা কৰে ইমান টকা লগাম জানো এতিয়া কি হ'বগৈ এইখন চেঁচা ঘৰৰ পৰা বিকি দিব লাগিব কিন্তু তেওঁলোকে তেনেকৈ নাভাবে তেওঁলোকে লগাই দিয়ে জানে যে এইটোত ওলাব কিবা এটা লগাই দিয়ে তেওঁলোকে তেওঁলোকৰ কামৰ দায়িত্ব লয় দোকানখন খুলিলে বোলে ৰাতি 12টালৈকে দিনৰ বোলে 11টালৈকে শুয়ে আছে কিবা লাভ হ'ব নেকি একো লাভ নহয় সেই তিনিআলিত থকা দোকানখন কেইটা বজাত খোলে ৰাতিপুৱা শৰ্মা হোটেল কেইটা বজাত খোলে ৰাতিপুৱা বেলি নোলায় চাগে তাই উঠি তেতিয়াই খোলে সিহঁতি ৰাতিপুৱা 4:30 5টাতে খোলে আন্ধাৰ হৈয়ে থাকে তেতিয়া গতিকে কি হ'ব লাগিব তেওঁলোকে নিজৰ কামৰ দায়িত্ব ল'ব লাগিব সেইটো দায়িত্ব তেওঁ যদি মই 11টাত খোলো কোনো কাষ্টমাৰ নাপাওঁ গম পাইছেনে তেওঁলোকে তেওঁলোকৰ বিষয়ে চিন্তা কৰাৰ পাছত সিদ্ধান্ত লয় অলপ চিন্তা কৰিব বস্তুটো যেতিয়া তাত থাকিব সেই বিজনেছটো চলাব তেতিয়া সেই চিন্তাটো ল'ব চিন্তা কৰি সিদ্ধান্ত ল'ব তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰে বিজনেছ কৰিলে পৰিশ্ৰম কৰিব লাগিব চাকৰি কৰিলে পইচা কি কয় পৰিশ্ৰম নকৰিলে মই নপঢ়ালেও পইচা নমাটো মামো টাইম কিন্তু ব্যৱসায়ত নহ'ব বোলে দোকান নোখোলো মই শুই থাকোঁ আজি যা তুমি নগ'লেও বেলেগক খোলাব লাগিব নহ'বা পইচা নোপোৱা গম পালানে যেতিয়া তেওঁলোকে অসুবিধাৰ সন্মুখীন হয় তেতিয়া তেওঁলোকে হাৰ মাৰি নাযায় তেতিয়া যদি কাৰোবাৰ অসুবিধাৰ সন্মুখীন হয় তেতিয়া হাৰ মাৰি নাযায় অসুবিধা মানে কেতিয়াবা হয়তো ডাঙৰ লছ হ'ব পাৰে বিজনেছত তেতিয়া অসুবিধা হয় নতুন কিবা এটা ব্যৱসায় কৰিলে তাত লছ হ'ব পাৰে তেতিয়া তেওঁলোকে হাৰ মাৰি নাযায় গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বা উদ্যোগশীলতা কাক কয় এণ্টাৰপ্ৰেনাৰশ্বিপ কি হয় একচুৱেলি গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু লাভ অৰ্জন কৰিবলৈ উদ্ভাৱন ব্যৱহাৰ কৰি ব্যৱসায় এটা বিকশিত কৰা ব্যৱসায় এটা আৰম্ভ কৰা আৰু চলোৱা প্ৰক্ৰিয়াটো হৈছে উদ্যোগশীলতা সেই মই যিখিনি কথা ক'লোঁ সেই গোটেইখিনি কথাকে এটা লাইনত লিখি দিওঁ গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব গ্ৰাহক মানে আমি কাষ্টমাৰ তাৰ প্ৰয়োজনীয়তা পূৰণ হ'ব লাগিব মোৰ প্ৰয়োজন হৈছে মই গাড়ীত উঠিছোঁ নহবা গাড়ীও নচলিলেহেঁতেন নহবা গাড়ীখন ব্যৱহাৰ নহ'লহেঁতেন আমাৰ প্ৰয়োজন হৈছে কাৰণে বেটেৰী ৰিক্সাখন চলিছে গম পাইছানে বেটেৰী ৰিক্সাখনৰ প্ৰয়োজন হোৱা নাই সেইটো মনত ৰাখিবা গম পাইছানে বেটেৰী ৰিক্সা চলাই থকা মানুহটোৰ প্ৰয়োজন হোৱা নাই প্ৰয়োজন আমাৰ হৈছে বা এই টেম্পু চলাই থকা মানুহটোৰ প্ৰয়োজন হোৱা নাই প্ৰয়োজন আমাৰ হৈছে সেইটো কাৰণে সি ব্যৱসায়টো কৰিছে লাভ হৈছে ইমানেই কথা ফুচকা মানুহে খাই আছে সেইটো কাৰণে ফুচকা ব্যৱসায়টো আছে সেইটো কাৰণে চলি আছে যদি ফুচকা নাখায় সিও বেলেগ ব্যৱসায় কৰিব গম পাইছেনে আৰু সেই গোটেই যিটো প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ লাভ অৰ্জন কৰিবলৈ উদ্ভাৱন ইনোভেশ্যন ব্যৱহাৰ কৰি এটা ব্যৱসায় বিকাশ কৰা আৰু ব্যৱসায় এটা আৰম্ভ কৰা
চলোৱা প্ৰক্ৰিয়াটো হৈছে উদ্যোগশীলতা। তো উদ্যোগ কি হয়? উদ্যোগ বুলি সেই কাৰ্য বা চিন্তাধাৰাক কোৱা হয় য'ত নতুন কিছু কৰাৰ ইচ্ছা, সাহস আৰু পৰিকল্পনা থাকে। সেইটোকে উদ্যোগশীলতা বুলি কয়। যাৰ নতুন কিবা এটা কৰাৰ ইচ্ছা থাকিব লাগিব, মানুহটোৰ ইচ্ছা থাকিব লাগিব কৰিবৰ কাৰণে। যি টি মানুহে কৰিব নোৱাৰে, গম পাইছানে? সাহস থাকিব লাগিব আৰু পৰিকল্পনা থাকিব লাগিব, ভিউটো থাকিব লাগিব, পৰিকল্পনা এইটো এনেকৈ কৰিব লাগিব, এইটো এনেকৈ নকৰিব নালাগিব। যদি সি বোলে হিচাপ কিতাপেই নাজানে, বোলে আজি কাষ্টমাৰে মানুহে কিমান বস্তু লৈ গ'ল সি গমেই নাপায়, তেতিয়াহ'লে তাৰ বিজনেছ চলিব নেকি? হা? দোকানত বোলে মানুহ আহিছে, সি হিচাপেই ৰখা নাই কিমান মানুহ গ'ল। চাবলৈ আহিলে এটা বস্তু উঠাই লৈ গৈছে, গমেই নাপায় সি, চলিব নেকি? গোটেই বস্তুটো পৰিকল্পনা থাকিব লাগিব। কেনেকৈ ক'ত পইচা দিম, ক'ৰ পৰা মাল উঠাম, ক'ত বিকিম, কোনটো কাষ্টমাৰ ভাল, কোনটো কাষ্টমাৰৰ লগত ৰিলেশ্যনটো বনাব লাগিব, কোনটো কাষ্টমাৰে টাইমলি পে' কৰে। তোমালোকে ৰিলায়েন্স ট্ৰেন্ডছ বা এইবিলাকত গৈছা শ্বপিং মলবিলাকত, তোমালোকৰ ফোন নম্বৰ এটা লৈ লয়, সেই ৰেজিষ্টাৰ ফোন নম্বৰ বুলি কয়। আজিকালি বস্তুটো অনলাইন হৈ গ'ল। তাত কিবা কিবি যদি ডিছকাউণ্ট আহে, আজি ধৰি লোৱা এম বজাৰলৈ গ'লা, তাত তোমালোকৰ নাম্বাৰ এটা লৈ লওঁ। সেই নাম্বাৰটো কি হ'ব? যদি তোমাৰ বোলে কিবা ডিছকাউণ্ট দিছে, পূজা অফাৰ, তোমালৈ মেছেজ আহি যাব, পূজা অফাৰ দিছে ইমান, আপুনি আহক। ফ্লিপকাৰ্টত এডভাৰটাইজমেণ্ট, তুমি ইউটিউবটো খুলি চাবা, কিবা এটা বস্তু তুমি ফ্লিপকাৰ্টত চাবাচোন, আৰু ইউটিউবটো খুলি চাবা, এডভাৰটাইজ সেইটোৱে দি দিয়ে। বা চাবা কৰি মেলি ফ্লিপকাৰ্টত কিবা এটা চাবা, আৰু ইউটিউবত এডভাৰটাইজ চাবা, ইউটিউবত সেইটো এডভাৰটাইজ আহিব। তো সেইবিলাক কি হয়? পৰিকল্পনা, কেনেকৈ বিজনেছটো আৰু বঢ়াম, বহুত নানা কৌশল থাকে বিজনেছ বঢ়াবৰ কাৰণে, সেইটো পৰিকল্পনা কৰিব লাগিব। তাৰপিছত এতিয়া উদ্যোগ কি হয়? এইটো হৈছে ব্যৱসায়। ব্যৱসায় কৰা মানুহটো এনেকুৱা থাকিব। তাৰপিছত ৱেজ এমপ্লয়ী কাক কয়? ৱেজ এমপ্লয়ী মানে যিসকলে এইবিলাক কাম একো নাই, যিবিলাকে কাম কৰিব পইচা ল'ব, বাছ, সিহঁতক ক'ব ৱেজ এমপ্লয়ী। আৰু মানুহে চবতকৈ ভাল পায় এইটোৱে। মাজুলী নিয়োজিত লোকসকল হৈছে এনে লোক যিকোনো ব্যক্তি বা সংগঠনৰ বাবে কাম কৰে আৰু সেই কামৰ বাবে দৰমহা পায়, বছ। কাম কৰিব, মাহেকৰ দৰমহাটো ল'ব, বছ, ইমান। কিন্তু প্ৰফিট কাৰ হয়? বিজনেছ কৰাটো প্ৰফিট হয় নে এই কাম কৰা মানুহখিনি প্ৰফিট হয়? মাৰুৱে কি কৰে? মাৰুৱে কি কৰে? বিজনেছ কৰে। মাৰুৱে প্ৰফিট হৈছে নে আমি কাম কৰাবিলাকৰ প্ৰফিট হৈছে? মাৰুৱে প্ৰফিট হৈছে, গম পাইছে? এই দুটাৰ ভিতৰত কোনটো আটাইতকৈ আৰামৰ হৈছে? এইটো একো চিন্তা কৰিব নালাগে, কাম কৰি থকা, মাহেকৰ পইচা এটা পাবা, আৰু সেইটো ঘৰত খৰচা কৰি দিলে হ'ল। কিন্তু লাভ খাই ইহঁতি যোনে বিজনেছ কৰে। হোটেলখনত, এখন হোটেলত কিমান মানুহে কাম কৰে? কাম কৰি থকা মানুহখিনি প্ৰফিট নে মালিকটোৰ প্ৰফিট? মালিকটোৰ প্ৰফিট, গম পাইছানে? কাম কৰি থকা সি মাহেকত কিমান পাব? খুব বেছি 10,000 টকা এটা পাব বা 15,000 টকা এটা পাব। কিন্তু মালিকটো এইটো ডেইলি চাগে 10,000 15,000 টকা প্ৰফিট খাই আছে, গম পাইছানে? স্ব-কৰ্মচাৰী কাক কয়? স্বনিয়োজিত লোক হৈছে সেইসকল লোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ব্যৱসায় আৰম্ভ কৰে। যদি নিজেই কিবা যদি ব্যৱসায় কৰে, কাৰোবাৰ আণ্ডাৰত কাম কৰা নাই, যেনেকৈ ফুচকা ব্যৱসায়তে নিজেই ফুচকা বনাইছে, নিজে খাইছে, নিজে চলাইছে, সেইটো কি হৈছে? কি কয়? কৰ্মচাৰী। তেওঁ বেলেগৰ আণ্ডাৰত কাম কৰা নাই, নিজে বিজনেছটো কৰিছে, নিজেই লাভালাভ খাইছে, নিজেই কৰিছে, সেইটো হৈছে স্ব-কৰ্মচাৰী। হয়, তোৰ এখন দোকান বন্ধই কৰি দিব লাগিব। উদ্যোগীসকলে তেওঁলোকৰ ব্যৱসায় চলালে কি কৰে? এতিয়া চোৱা, এইটো বস্তু চোৱা, গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰে। এতিয়া কোনে প্ৰয়োজনীয়তা পূৰণ কৰে? চাহিদাৰ অৰ্থ হৈছে মানুহে বিচৰা সামগ্ৰী বা সেৱা। উদ্যোগীসকলে মানুহে কি বিচাৰে তাক উলিয়ায়, তাৰপাছত তেওঁলোকে তেওঁলোকৰ সৃষ্টিশীলতা ব্যৱহাৰ কৰি এক ব্যৱসায় ধাৰণা আনিব যি সেই চাহিদা পূৰণ কৰিব। সেইটো সেই যিখিনি কথা ডিমাণ্ড বিচাৰে। এতিয়া মানুহৰ ডিমাণ্ডটো কি? পূজা টাইমত মানুহৰ ডিমাণ্ড কি? জেলেপি, হয় নহয়? এতিয়া জেলেপি দোকান আছে নেকি? এতিয়া নাই। সেই বিজনেছ কৰা মানুহটোৱে জানে পূজা টাইমত জেলেপি চেল যাব, সেইকাৰণে আগতীয়াকৈ আনি থয়, আগতীয়াকৈ আগদিনাখনেই আনি থবহি, কাৰণ আকৌ মাৰ্কেটত নাপাব নহয়। আটা সদায় ওলাই থাকিব নেকি ময়দা? হা?
তে সেই বস্তুটো কি ডিমাণ্ড, কোনটো বস্তু ডিমাণ্ড আছে সেইটো বস্তু যাব। দেৱালীত কি বিক্ৰী হয়? বম। সি দেৱালীত আহি মেলি যদি জেলেপি বিক্ৰী ফুৰে হ'ব নেকি তাৰ? সি বম আনিব লাগিব। এতিয়া সি জেলেপিৰ পৰা যি প্ৰফিটত হ'ল আৰু এতিয়া সেইটো বন্ধ কৰি দোকান এই কি দিব লাগিব? বমৰ দোকান দিব লাগিব। তাৰপাছত তেওঁলোকে সৃষ্টিশীলতা ব্যৱসায় কৰি এক ব্যৱসায় ধৰণে আনিব পাৰিব। সেইটোৱে মানুহৰ মাৰ্কেটত যিটো চাহিদা, সেই চাহিদাৰ পৰা প্ৰফিট উলিয়াই। গম পালানে? এতিয়া কি হ'ব পাৰে? ব্যৱসায় এটা কৰিলে কি হ'ব? স্থানীয় সামগ্ৰী ব্যৱহাৰ হয়। উদ্যোগীসকলে কম খৰচত সামগ্ৰী প্ৰস্তুত কৰিবলৈ তেওঁলোকৰ চাৰিওফালে উপলব্ধি সামগ্ৰী লোকসকলক ব্যৱহাৰ কৰে। যদি বিজনেছ কৰা মানুহ এজনে গোটেই এৰিয়াটোত ডেভেলপমেণ্ট কৰে, কাৰণ তুমি বিজনেছটো কৰিলা, তোমাৰ আণ্ডাৰত যিখিনি মানুহ থাকিব সেই মানুহখিনি প্ৰফিট হয়। সিহঁতি কাম কৰিলে তাত, সিহঁতি তাৰপৰা কেইটামান পইচা পালে, হয় না? হেল্প দ্য ছ'চাইটি সেইটো উদ্যোগীৰ মাজত, সমাজৰ মাজত এক ইতিবাচক সম্পৰ্ক আছে। সম্পৰ্কটো কি সেইটোৱে? কোনোবা বিজনেছ কৰিলে তাৰ ওচৰে পাজৰে থকা জেগাডোখৰি ডেভেলপমেণ্ট, সেই মানুহখিনি সংস্থাপন পাব। এতিয়া NILটো থকাৰ কাৰণে ইয়াত মানুহখিনি সংস্থাপন পাইছে নাই? NILটো মানে কি? সেইটোতো বিজনেছে কৰিছে NIL, হয় নে নহয়? হয়নে নহয়? NILটো বিজনেছ হয় নে নহয়? সেইটো কোৱা মোক। কি কৰে বাৰু সিহঁতি? তেল বিকে। তেলটো ৰিফাইন কৰি তেল ডিপুত দিয়ে। তেল ডিপুবিলাকে সিহঁতৰ পৰা কিনি লয় NILৰ পৰা। তাৰপৰা সেই বিজনেছটো কৰাৰ কাৰণে আমাৰ এইখিনি কিমান এৰিয়া ডেভেলপ হৈ গ'ল, ভাড়াঘৰকেইটা চলিলে, হয় নহয়? ইয়াৰ মানুহে গৈ তাত কাম কৰিলেগে, সেই ৰদোৱা গোটেই মানুহখিনি তাতে NILতে কাম কৰেগে, হয় নহয়? চাহপাতটো কি বিজনেছ নহয় নেকি? সেই চাহপাতটোৰ পৰা কিমান মানুহ চলি আছে? অসমৰ আধা পপুলেশ্যন চাহপাতৰ পৰাই চলি আছে, চলিছে নাই? সেই গোটেই বাগান, এই বিহাৰা বাগান, নুমলীগড় বাগানৰ পৰা আৰম্ভ কৰি যিমানকেইখন বাগান আছে খুন্দাই 50%কৈ ওপৰৰ মানুহ এই বাগানকেইখনৰ পৰাই চলি আছে, হয় নহয়? গতিকে বিজনেছ কৰিলে কি হয়? ছ'চাইটি ডেভেলপ। সেইবিলাক হৈছে ডাঙৰ বিজনেছ। NILটো বহুত কৰোৰ টকাৰ বিজনেছ, সেইবিলাক সৰু সুৰা বিজনেছ নহয়। সেইবিলাক ডাঙৰ বিজনেছ, সেইবিলাক আমি কৰিব নোৱাৰোঁ, আমি যিমানটোলৈকে পাৰোঁ। বাগান এতিয়া প্ৰাইভেট বাগানো আছে, নিজেও চলায়, কোম্পানী বাগানো আছে। ঠিক আছে দিয়া, ইমানতে হ'ব।